নমস্কাৰ লাৰ্ণ হবলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আসাম গভৰ্ণমেণ্টে প্ৰভাইড কৰা এটা চাকৰিৰ বিষয়ে আপোনালোক ডিটেইলভাৱে জনাম, য'ত আপুনি এপ্লাই কৰাত আপোনাৰ সুবিধা হ'ব। এনেধৰণে যদি আপুনি নলেজেবল এণ্ড ইনফৰমেশ্যন ভিডিঅ' যদি পাব বিচাৰিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যদি আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আমাৰ চেনেলটো আপুনি কিন্তু ফ'ল' কৰিব নাপাহৰিব। এতিয়া আমি আহোঁ কেনেকৈ এপ্লাই কৰিব, হাউ টু এপ্লাই। ইয়াত এপ্লাই কৰোঁতে প্ৰথমতে মনত ৰাখিব যে APSCয়ে ভালকৈ আকৌ এবাৰ কৈছে যে এপ্লিকেণ্ট আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন থ্ৰু APSC ৰিক্ৰুটমেণ্ট ৱেবছাইট। No other means and mode of application will be accepted on application summary rejected। মানে এইটো আপোনাক কৈছে অকল আপোনালোকে এই চাকৰিৰ বাবদ এপ্লাই কৰিব পাৰিব APSC অফিচিয়েল ৱেবছাইটৰ দ্বাৰাহে আপুনি এপ্লাই কৰিব পাৰিব। বেলেগ একো মোডত আপোনালোকে এইটোত এপ্লাই কৰিব নোৱাৰে। যদি আপোনালোকে এপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন আপোনালোকৰ কেনচেল হোৱাৰ চান্স আছে, ৰিজেক্ট কৰিব, ডাইৰেক্ট কৈ দিছে ৰিজেক্ট কৰিব। ইয়াত আপুনি এপ্লাই কৰাৰ আগতে মনত ৰাখিব যে যোনে APSC আগত এপ্লাই কৰা নাই বা ৰেজিষ্টাৰ কৰা নাই, তেওঁলোকে আকৌ ৰেজিষ্টাৰ কৰিব কৈছে। আৰু যদি কিছুমানে যদি অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে, তেওঁলোকে তেওঁলোকৰ লগইন ID এণ্ড পাছৱৰ্ড দি পিনে ৰেজিষ্টাৰ কৰিবলৈ কৈছে, লগইন কৰিবলৈ কৈছে। এতিয়া আহোঁ ৰেজিষ্টাৰ যোনে কৰা নাই। ৰেজিষ্টাৰ যোনে কৰা নাই, অলৰেডি তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰে। ৰেজিষ্টাৰ হিয়াৰ বুলি এটা অপশ্যন থাকিব। এই অপশ্যনত গৈ পিনে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR এটা প্ৰচেছ কৰিব, ডাটা ফিল কৰি পিনে আপোনালোকৰ নাম্বাৰ, এড্ৰেছ, আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি ফিল কৰি পিনে আপোনালোকে এটা পাছৱৰ্ড বনাব লাগিব আৰু কেপচাৰ এটা ফিল কৰিব লাগিব। কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকৰ ফোনত এটা পাছৱৰ্ড যাব। পাছৱৰ্ড যোৱাৰ লগে লগে আপোনালোকে যেতিয়া ছেভ কৰিব, লগতে আপোনালোকৰ সেই মোবাইল নম্বৰটো আৰু পাছৱৰ্ডটো আপুনি যিটো দিলে সেইটো হৈ যাব আপোনাৰ লগইন ইউজাৰ ID এণ্ড পাছৱৰ্ড। এতিয়া এটা 3 নম্বৰ পইণ্ট ওলাই, যিটো বোল্ড কৰি দিছে। Candidate are advised to register with valid and active email address in the online application. Interview schedule and required to regard the copies of certificate to submit the receipt claim made. The online application will be initiated to the candidate through website and commission due to the course of time। মানে ইয়াত আপোনালোকৰ কৈছে, আপোনালোকে বেছি একো কোৱা নাই। ইয়াত কৈছে যে আপোনালোকে যিটো ৰেজিষ্টাৰ কৰিব, সেইটো ইমেইল ID যিটো দিব, সেইটো যাতে এক্টিভ হয়। আপোনালোকৰ যিটো নাম্বাৰ আৰু ইমেইল ID যিটো দিব, সেইটো যাতে এক্টিভ হয়, সেইটো যাতে চলিত অৱস্থাত থাকে। ঠিক আছে। আপোনালোকে যদি একাউণ্ট ক্ৰিয়েট কৰিব, এপ্লিকেশ্যন নাম্বাৰ সেইটোৱে হ'ব। ইয়াত কৈছে আপোনালোকৰ যিটো ফটো চাইজ হ'ব ন, ফটো চাইজ হ'ব 50 KB আৰু নেক্সট হ'ব 200 KB লৈকে আপোনাৰ ফটো হ'ব পাৰিব। ঠিক আছে। আৰু এইটো 3 মান্থৰ পুৰণি হ'ব নোৱাৰিব। বেছিভাগ ফটো আমি কি হয় ন, পুৰণা ফটো দিব পাৰোঁ, বহুত আগৰ ফটো দিব পাৰোঁ, কিন্তু এইটো মেক্সিমাম 3 মান্থৰ ওল্ডাৰ হ'ব লাগিব এই ফটো। ঠিক আছে। এতিয়া ওৱান টাইম পাছৱৰ্ডত যিটো আহিব ন, সেই OTP যিটো আছে, সেইটো ওৱান টাইম OTP আহিব আৰু নেক্সট আপোনাৰ আকৌ OTP পুনৰ দিব লাগিব। একেবাৰতে এবাৰ OTP এবাৰতে ফিল কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেট দিব, সেইখিনি চাৰ্টিফিকেট কিন্তু ভেলিড হয়, সেইটো মন কৰিব লাগিব, সেইটো কিন্তু ভেৰিফাইড হ'ব লাগিব। চিগনেচাৰ যিটো দিব আপুনি 50 KB পৰা হ'ব লাগিব আৰু নেক্সট হ'ব লাগিব 200 KB লৈকে। ঠিক আছে। যিটো যেতিয়া আপুনি এপ্লাই কৰিব, সেইটো আদাৰ ডকুমেণ্টছ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ বিচাৰে, সেইখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ আপুনি দিব পাৰে, কিন্তু সেইখিনি ভেৰিফাইড হ'ব লাগিব। ঠিক আছে। যিখিনি ছাবমিট কৰাৰ আগতে আপুনি আপোনাৰ ডকুমেণ্টছখিনি প্ৰিভিউ কৰিব লাগিব। ভালদৰে মন কৰিব, যিখিনি আপুনি ফিল কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন যিখিনি চাৰ্টিফিকেট আপুনি এপ্লাই কৰিব, যিখিনি আপুনি আপলোড কৰিব, সেইখিনি যাতে আপুনি ডাটাখিনি ভালদৰে আপুনি ফিল কৰে, কাৰণ সেইখিনি এবাৰ ছেভ কৰাৰ পিছত আপুনি এডিট কৰিব নোৱাৰিব, এইটো মনত ৰাখিব। সেইটো কৰাৰ পিছত আপোনালোকৰ এটা অপশ্যন আহিব, তাত এপ্লিকেণ্ট ছেকশ্যন বুলি এটা অপশ্যন আহিব। এপ্লিকেণ্ট ছেকশ্যনটো ক্লিক কৰাৰ লগতে আপুনি এপ্লাই ছেকশ্যনত যাব লাগিব। এপ্লাই ছেকশ্যনত যোৱাৰ লগতে আপোনাৰ অট'মেটিকলি আপুনি কোনকেইটা পোষ্টৰ কাৰণে এলিজিবল আপুনি আহি যাব। ইয়াত আপুনি সেইকেইটা আপোনাৰ ইচ্ছা মতে আপুনি
পোষ্টত আহিব যেহেতু আমি এই পোষ্টৰ কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আমি ভিডিও বনাইছো তো আপোনালোকে কম্পিউটাৰ অপাৰেটৰৰ পোষ্টৰ কাৰণে আপুনি সিলেক্ট কৰিব লগে লগে আপোনালোকৰ যিখিনি ডিটেইলছ খিনি আছে তাত এই পোষ্টৰ কাৰণে অলৰেডি অটোমেটিক ফিল হৈ যাব পার্মানেন্ট এড্ৰেছ এটা আহিব পার্মানেন্ট এড্ৰেছটো আপুনি ফিল কৰি দিব লগতে যিখিনি নথিপত্ৰ আছে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড পাসবুক যি এখানে এই নথিপত্ৰ কিন্তু মনত ৰাখিব যে পিডিএফ ফৰমেটতহে লোৱা হ'ব পিডিএফ ফৰমেটতহে লোৱা হ'ব আৰু 2 MB ভিতৰত হ'ব লাগিব 2 MB ভিতৰতহে হ'ব লাগিব পিডিএফ খিনি ঠিক আছে যিখিনি পাস সার্টিফিকেট এন্ড মার্কশিট যিখিনি আপুনি দিব হেতু কিন্তু যাতে এটা গভর্নমেন্ট সার্টিফাইড হয় ইনস্টিটিউটৰ পৰা ভেৰিফাইড যেটো হয় হেতু আপুনি মন কৰিব লাগিব এতিয়া সাবমিট কৰাৰ আগতে আপুনি প্ৰিভিউ বাটনটো প্ৰেছ কৰি প্ৰিভিউ আপুনি চাব লাগিব আপুনি সার্টিফিকেট খিনি যিখিনি দিলে যিখিনি ডাটা ফিল কৰিলে সেইখিনি সম্পূৰ্ণভাৱে সঁচা হয়নে আৰু আপোনাৰ যিখিনি দিলে সেইখিনি একো ভুলটো হোৱা নাই সেইখিনি আকৌ চাব সোৱাৰ পিছতে সাবমিট বাটনটো প্ৰেছ কৰিব সাবমিট বাটনটো প্ৰেছ কৰাৰ লগতে আপোনালোকৰ লগতে আপুনি এটা পেজ খুল খাব যেটো আপুনি পেমেন্ট কৰিব লাগিব 47 rupees and 20 paisa আপুনি এটা পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ লগতে আপোনালোকে পেমেন্ট যেতি সাকসেসফুল হৈ যাব সাকসেসফুল হোৱাৰ লগতে আপুনি প্ৰিন্টাৰ যোগেদি আপুনি প্ৰিন্ট কৰি ল'ব বা আপুনি পিডিএফ ফৰমেটটো সেভ কৰি ল'ব পাৰিব আপোনাৰ এপ্লিকেশন সেভ কৰাৰ লগতে পেমেন্ট কৰাৰ লগতে আপুনি আপোনাৰ এপ্লাই হৈ যাব এটা কথা মনত ৰাখিব যদি আপুনি পেমেন্ট নকৰে বা আপোনাৰ যদি পেমেন্ট ফেল হৈছে বা এবাৰকে যদি দুবাৰ পেমেন্ট হৈছে তেতিয়া হলে কিন্তু এই পেমেন্টটো আপোনালোকক ঘূৰাই আহিব যদি আপোনালোকে পেমেন্ট নকৰে তেতিয়া হলে কিন্তু আপোনালোকৰ এপ্লাই নহব কিন্তু আপোনালোকে 2-3 দিনৰ পিছত ৰিজেকচনৰ টাইম আহি যাব এতিয়া আমি মন ৰাখো আমি পাইছিলো যে এই চাকৰিৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট কিমান No, last date আপোনাৰ ক্লোজিং ডেট আছে 13/4/2024 মানে 13 এপ্ৰিল 2024 লৈকে লাষ্ট আপুনি এপ্লাই কৰিব লাগিব কিন্তু এপ্লাই কৰাৰ পিছত আপোনাৰ লাষ্ট পেমেন্ট ফিজ হৈছে আপোনাৰ 18/4/2024 18 তাৰিখ পৰ্যন্ত আপুনি পেমেন্ট কৰিব লাগিব কিন্তু 18 তাৰিখ পৰ্যন্ত আপুনি পেমেন্ট কৰিব পাৰিব এটো মন কৰিবলগীয়া কথা এনে যদি আপুনি নলেজেবল এন্ড ইনফৰমেশন ভিডিও যদি পাব বিচাৰিছে তেতিয়ালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যদি আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেসবুকত যদি আপোনালোকে আমাৰ ভিডিওটো চাই আছে তেতিয়ালে আমাৰ চেনেলটো আপুনি কিন্তু ফলো কৰিব নাপাহৰিব